গুড মৰ্ণিং এভৰিৱান। আজি মিনি ব্লগটো মই স্কুলৰ পৰাই আৰম্ভ কৰিলোঁ, যিহেতু আজি স্বাধীনতা দিৱস আছিল আৰু সেইকাৰণে মই বিদ্যালয়ত উপস্থিত হ'লোঁ। নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত হ'লোঁ, মানে যেতিয়া সময় দিছিল 8 বাজিৰ আগে স্কুলত উপস্থিত হ'লোঁ আৰু এইফালে আমাৰ ল'ৰা ছোৱালীসকলক তলৰ পৰা ওপৰলৈ এটা এনেকৈ উঠাই আনিলোঁ। আৰু এইফালে আমাৰ ছাৰ বাইদেউহঁতে আৰু আমাৰ সহায়িকা বাইদেউহঁতে সিহঁতক ডিচিপ্লিন কৰি আছে, যাতে সৰুখিনি আগত আৰু ডাঙৰখিনি পিছত যায়, যাতে সৰুখিনি পিছত থাকি পতাকা উত্তোলন কৰাৰ দৃশ্যসমূহ চোৱাত যাতে বাধা আহি নপৰে, সেইকাৰণে সিহঁতক আগত আনিলোঁ। আৰু এইফালেও আমি অধীৰ আগ্ৰহেৰে ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰিবৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া স্কুলত স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসেই হওক, হাতত পতাকা লৈ স্কুলত যোৱাটো আমাৰ কাৰণেও এটা খুব আনন্দৰ দিন আছিল। আৰু ৰাষ্ট্ৰীয় সংগীতটো খুব ইমান ধুনীয়াকৈ সুৰ লগাই পৰিৱেশন কৰিছিলোঁ যে কোনো আমাক শিকাই দিব